নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 8 ভিডিঅ'ত এমএছ ৱৰ্ডত পেজ এটাত কেনেকুৱাকে পোৰ্ট্ৰেইট আৰু ল্যান্ডস্কেপ কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল এমএছ ৱৰ্ডত কেনেকুৱাকে পেজ সাইজ সিলেক্ট কৰিব পৰা যায় আৰু পেজ মাৰ্জিন দিব পৰা যায় হেতু আমি জানিম। তো হেতু জানাৰ কাৰণে বলক কম্পিউটাৰ স্ক্ৰিনত চাও। এমএছ ৱৰ্ডত পেজ সাইজ সিলেক্ট কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত বাই ডিফল্ট যেটো সাইজ পেজৰ দিয়া আছে হেতু আমি চাবলৈ হলে আমি প্ৰথমতে মেনু বাৰৰ পৰা পেজ লেআউট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত সাইজ অপচনত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত যেটো পেজ সাইজত মাৰ্কিং কৰা থাকে আপুনি ভাবি ল'ব লাগিব মোৰ পেজ সাইজটো হেতুৱে আছে। আৰু যদি আপুনি সেই সাইজটো চেঞ্জ কৰিব খোজে তেতিয়া হলে আপুনি আকৌ সাইজত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াৰ পৰা আপুনি যদি ভাবে যে মই A4 সাইজ পেজ লম তেতিয়া হলে A4 ত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজ সাইজটো A4 সাইজ হৈ যাব। ইয়াক যদি আৰু বেলেগ সাইজ পেজ লব খোজে তেতিয়া হলে আকৌ সাইজত ক্লিক কৰি দিব লাগিব। তাৰ পিছত যদি আপুনি ভাবে যে মোক লিগেল পেজ লাগে তেতিয়া হলে লিগেলত ক্লিক কৰি দিয়াৰ লগে লগে ই লিগেল পেজলৈ কনভাৰ্ট হৈ যাব। আৰু পেজৰ মাৰ্জিন কম বেছি কৰিবলৈ হলে আমি প্ৰথমতে মেনু বাৰৰ পৰা পেজ লেআউট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত মাৰ্জিন অপচনত ক্লিক কৰিব লাগিব আৰু ইয়াত বহুত কেইটা অপচন দিয়া থাকে। বাই ডিফল্ট নরমাল অপশনটো দিয়া থাকে। যদি আপুনি ভাবে যে মই নেৰো পেজ মাৰ্জিন কৰিম তেতিয়া হলে নেৰো অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ পেজ মাৰ্জিনটো নেৰো হৈ যাব। আৰু আকৌ যদি ভাবে যে মোৰ পেজ মাৰ্জিনটো নরমাললৈ কনভাৰ্ট কৰি দিম তেতিয়া হলে আপুনি আকৌ মাৰ্জিনত ক্লিক কৰিব লাগিব আৰু নরমালত ক্লিক কৰি দিয়াৰ লগে লগে পেজ মাৰ্জিনটো আকৌ কনভাৰ্ট হৈ নরমালত আহি যাব। আৰু যদি এই পেজ মাৰ্জিনটো আপুনি কাস্টমাইজ কৰি ৰাখিব খোজে তেতিয়া হলে আপুনি এই মাৰ্জিনৰ ওপৰত দিয়া স্কেল পাতৰ লাষ্টত ইয়াত লিখা আছে ৰাইট মাৰ্জিন আৰু এই ৰাইট মাৰ্জিনৰ ওপৰত এটা এৰো চিন আহিব। তেতিয়া আপুনি মাউসৰ লেফট ক্লিক কৰি এনেকুৱাকে যদি মাৰ্জিনটো টানি আনি দিয়ে তেতিয়া হলে ৰাইট সাইডে মাৰ্জিনটো বেছিকে ৰব। আৰু যদি সেম আপুনি লেফট মাৰ্জিন বেছিকে ৰাখিব খোজে তেতিয়া হলে আকৌ লেফট মাৰ্জিনৰ ওপৰত এনেকুৱাকে কাৰ্চিনটো ৰাখিব লাগিব। আৰু মাউসৰ লেফট ক্লিকত প্ৰেছ কৰি ধৰি যদি আপুনি এনেকুৱাকে টানি দিয়ে তেতিয়া হলে লেফট মাৰ্জিনো বেছি হৈ যাব। আৰু ইয়াক আকৌ যদি নরমাল মাৰ্জিনলৈ কনভাৰ্ট কৰিব খোজে তেতিয়া হলে মাৰ্জিনত গৈ ক্লিক কৰি ইয়াত নরমাল মাৰ্জিনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত পেজটোৰ মাৰ্জিন নরমাললৈ কনভাৰ্ট হ'ব। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী।